উচ্ছেদ অভিযানৰ আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনত যেটো উচ্ছেদ ইতিমধ্যে আৰম্ভ হৈছে উৰিয়াম ঘাটত আৰু উৰিয়াম ঘাটৰ এই মুহূৰ্তত মই এটা অঞ্চলত উপস্থিত আছো আৰু ইয়া দেখিছে আপুনি উৰিয়াম ঘাটৰ এটা বাসগৃহ এই মুহূৰ্তত ভঙা হৈছে আৰু এই বেদখলকাৰী যিবোৰ বাসগৃহ তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকে তাতে আছিলে আৰু তাতে থকাৰ বাবে তেওঁলোকক প্ৰশাসনে উচ্ছেদ চলাইছে আৰু প্ৰশাসনে উচ্ছেদ চলোৱাৰ এটা মূল কাৰণ আছে তেওঁলোকে বেদখল কৰি আছিলে দীৰ্ঘদিন ধৰি আৰু তেওঁলোকক জাননী দিয়া হৈছিলে এসপ্তাহ জাননী পিছতে যেটো তেওঁলোকে এই স্থান ত্যাগ কৰিছে কিন্তু কিছু আজি যি অঞ্চলৰ 5টাকৈ অঞ্চলৰ উচ্ছেদ চলোৱা আছে উচ্ছেদ চলোৱা 5টাকৈ অঞ্চলৰ কিছুমান স্থানত বিশেষকৈ লোকসকল এতিয়াও যোৱা নাই আৰু তেওঁলোকক আজি পুৱাৰ ভাগত পুনৰ যেটো এই স্থান ত্যাগ কৰিবলৈ জাননী দিয়া হৈছে আৰু এই মুহূৰ্তত যদি চাব যায় 2 নং আৰু 3 নং দয়ালপুৰত ইতিমধ্যে উচ্ছেদ অভিযান চলি আছে জেচিবি জৰিয়তে এটাৰ পিছত আনটো বাসগৃহ ভঙা দেখিবলৈ পোৱা গৈছে আজি এই দুটা স্থানৰ উপৰিও আজি 3 নং দললি পথাৰ খেৰণী আৰু আনন্দপুৰত যেটো এই উচ্ছেদ অভিযান চলিব আৰু বিশেষকৈ ক'ব বিচাৰিম খেৰণী যিটো অঞ্চল সেই অঞ্চলটোৰ বেদখলৰ কবলত দীৰ্ঘদিনৰ পৰা আছিল আৰু সেই ৰেংমা বনাঞ্চলৰ সেই অঞ্চলটো বিশেষকৈ এই মুহূৰ্তলৈকে কিন্তু কিছুসংখ্যক লোকে ঘৰ খালী কৰি দিয়া হোৱা নাই আৰু তাৰ বাবে সেই স্থানত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই উচ্ছেদ অভিযান যেহেতু আজি পুৱা 9:30 বজাৰ পৰা চলিছে আৰু 9:30 বজাৰ চলা এই উচ্ছেদ অভিযানত দেখিব পোৱা গৈছে এটাৰ পিছত আনটো বাসগৃহ এই মুহূৰ্তত ভাঙি দিয়া হৈছে এইটো যিটো বাসগৃহ সেই বাসগৃহ আচলতে বাসগৃহ দুখনকৈ জেচিবি লগোৱা হৈছে আৰু আগতকৈ আজি পূৰ্বতকৈ অধিক স্থানত আজি উচ্ছেদ চলোৱা হ'ব বিশেষকৈ কালি দিনটোলৈকে দ্বিতীয়টো দিনলৈকে দেখিবলৈ পোৱা গৈছিল যে দুটা জেগা তিনিটা জেগাত উচ্ছেদ চলোৱা হৈছিলে তাৰপৰা বিদ্যাপুৰৰ পৰা প্ৰথম উচ্ছেদ আৰম্ভ হৈছিলে মঙলবাৰ দিনটোত আজি বিশেষকৈ 5টাকৈ স্থানৰ উচ্ছেদ চলিব আৰু এই উচ্ছেদ আজি সমাপ্ত হোৱাৰ কথা আছিল যদিও এই উচ্ছেদৰ সময়সীমা বৃদ্ধি কৰা হৈছে 3 আগষ্টৰ ভিতৰত যদি চাব যায় 12খন যি গাঁও আছে 12খন গাঁও সম্পূৰ্ণৰূপে উচ্ছেদ কৰা হ'ব আৰু সেই উচ্ছেদৰ লক্ষ্য হাতত লৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদ যদি চাব যায় 15 দিনৰ ভিতৰত এই অঞ্চলটো চিনাক্ত কৰাৰ পিছতেই এই উচ্ছেদ কৰাৰ যিহেতু তেওঁলোকক উচ্ছেদ আৰম্ভ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক কোৱা হৈছিল আৰু সেই অনুসৰি এই মুহূৰ্তত দেখিছে প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে আৰু বিশেষকৈ ক'ব বিচাৰিম যে ইয়াত বিশেষকৈ যি 11,000 বিঘা মাটি আছে সেই 11,000 বিঘা মাটিত উচ্ছেদ চলোৱা হ'ব আৰু এতিয়ালৈকে যদি চাব যায় কালি দিনটোলৈকে 2500 বিঘা মাটি এতিয়ালৈকে উচ্ছেদ কৰা হৈছে ইয়াত দেখিছে আপুনি তামোলৰ যিবোৰ গছ আছে সেই তামোলৰ গছসমূহ কিছুসংখ্যক তামোলৰ গছ ভাঙি দিয়া হৈছে কিন্তু তামোলৰ গছ ভাঙি দিয়া এটা অন্যতম সকলোবোৰ তামোলৰ গছ ভাঙি দিয়া নাই যিবোৰ তামোলৰ গছ আচলতে বাসগৃহ কিনাৰত লাগি আছিলে সেই তামোলৰ গছসমূহ ভাঙি দিয়া হৈছে যাতে উচ্ছেদৰ সময়ছোৱাত জেচিবি ব্যৱহাৰ কৰাত সুবিধা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ ব্যৱস্থা এই মুহূৰ্তত কৰা দেখিবলৈ পোৱা গৈছে আৰু 2400 অধিক যি বাসগৃহ আছিলে বাসগৃহ প্ৰায়সংখ্যক লোকে খালী কৰিছে যদিও একাংশ লোকে খালী কৰা নাই খালী কৰাসকলক পুনৰ জাননী দিয়া হৈছে আৰু ইয়াত বিশেষকৈ তামোলৰ অবাধ বেহা হৈছিল আৰু তামোলৰ যিটো আচলতে তামোলৰ পৰা চুপাৰি বনোৱা হয় সেই চুপাৰিৰ লগত বাৰ্মি চুপাৰি মিক্স কৰি বিভিন্ন অঞ্চললৈ প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছিল আৰু কালি এটা যিটো ফেক্টৰীত আচলতে উচ্ছেদ চলাইছিল সেই ফেক্টৰীটো আছিলে এই যিটো বাৰ্মি চুপাৰি প্ৰস্তুত কৰাৰ এটা মূল কেন্দ্ৰবিন্দু আছিল বুলি জানিব পৰা গৈছিলে আজি যিহেতু এই দয়ালপুৰত যিটো উচ্ছেদ চলিছে প্ৰথমবাৰ দয়ালপুৰৰ পৰা আৰম্ভ হৈছে 2 নং দয়ালপুৰৰ পৰা এই উচ্ছেদ অভিযান চলিছে আৰু 2 নং দয়ালপুৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এটাৰ পিছত আনটো বাসগৃহ ভঙা হৈছে এই মুহূৰ্তলৈকে চাব যায় 20ৰ পৰা 25টা বাসগৃহ এই মুহূৰ্তলৈকে ভঙা হৈছে আৰু আজিৰ দিনটো বিয়লি ভাগলৈকে এই উচ্ছেদ চলিব আৰু দুটা দিনত দেখিবলৈ পোৱা গৈছিল যে 12 বজালৈকে উচ্ছেদ চলিছিল কিন্তু আজি এই উচ্ছেদ সময়সীমা বিয়লি ভাগলৈ হোৱাৰ সম্ভাৱনা আছে এই মুহূৰ্তত দেখিছে আৰক্ষী অৰ্ধসামৰিক বাহিনী যিসকল লোক আছে সেই লোকসকলে এই মুহূৰ্তত সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰি আছে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ ব্যৱস্থা এই মুহূৰ্তত লোৱা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত এই যদি চাব যায় ইয়াত 40খন জেচিবি লগোৱা হৈছে এই দয়ালপুৰ অঞ্চলটো এটা বৃহৎ অঞ্চল আৰু সেই বৃহৎ অঞ্চলত বিশেষকৈ যথেষ্ট ঘৰ আছে আৰু ঘৰবোৰ সোনকালে যাতে এই উচ্ছেদ কাৰ্য সমাপ্ত হয় তাৰ বাবে 40খন জেচিবি লগোৱা হৈছে বাকী যি 60খন জেচিবি অনা হৈছিলে সেই 60খন জেচিবি অন্য যিবোৰ 5টা অঞ্চল ভাগ কৰি দিয়া হৈছে 5টা অঞ্চলত ব্যৱহাৰ কৰা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ